বন্ধুবান্ধৱ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ ছ'চিয়েল চায়েন্সৰ পাৰ্ট 18 আমাৰ চৌপাশ বজাৰৰ কুৱেশ্যন চাব পাৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰ সমুত্তৰ লিখা বিনিময় প্ৰথা কাক বোলে? উত্তৰ সামগ্ৰী বিনিময় কৰা প্ৰাচীন প্ৰথাটোক আমি বিনিময় প্ৰথা বোলে। খ নম্বৰ বজাৰ মানে কি? উত্তৰ বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিৰ্দিষ্ট ঠাইক বুজো য'ত গ্ৰাহক আৰু বিক্ৰেতাৰ পৰস্পৰ মুখামুখি হয় আৰু টকা পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰীৰ কিনা বেচা কৰা হয়। দৈনিক বজাৰৰ সুবিধাসমূহ কি কি? উত্তৰ দৈনিক বজাৰৰ সুবিধাসমূহ হ'ল 1 নম্বৰ দৈনিক বজাৰসমূহে স্থায়ী হোৱাৰ বাবে প্ৰয়োজন অনুসৰি বস্তু লাভ কৰিব পাৰি। দৈনিক বজাৰত দোকানসমূহত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰা হয় বাবে ইয়াত গ্ৰাহকৰ কোনো অসুবিধা নহয়। ঘ নম্বৰ বস্তুৰ দাম বা দৰ কাক মানে কি? উত্তৰ বস্তু এটা ক্ৰয় কৰাৰ বাবে আমি যি মূল্য প্ৰদান কৰোঁ তাকে বস্তুৰ দাম বা দৰ বুলি কোৱা হয়। গ নম্বৰ সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়? সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰী বা বস্তু কেইবাখনো দোকানত থকাৰ বাবে দামটো কম হয়। 1 নম্বৰ জোনবিল মেলাত কিহৰ বাবে বিখ্যাত? উত্তৰ জোনবিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত। 2 নম্বৰ উত্তৰ লিখা। ক দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে? উত্তৰ দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তুৰ প্ৰয়োজন হ'লে এই বজাৰবোৰৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। আনহাতে সাপ্তাহিক বজাৰ হ'ল সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ী বহাৰ কাৰণে কোনো প্ৰয়োজনীয় সামগ্ৰী তৎক্ষণিকভাৱে কিনিব নোৱাৰোঁ। খ নম্বৰ বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কিদৰে পূৰ কৰে? উত্তৰ আমাৰ চাৰিওফালে থকা বজাৰসমূহ মানুহৰ দৈনিক প্ৰয়োজনসমূহ তাৎক্ষণিকভাৱে পূৰ কৰে। এই বজাৰবোৰ মানুহৰ প্ৰয়োজনসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। ইয়াৰ উপৰি সাপ্তাহিক বজাৰে সমাজৰ অন্যান্য প্ৰয়োজন দূৰ কৰে। গ নম্বৰ পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। উত্তৰ পাইকাৰী বিক্ৰেতা হ'ল উৎপাদনকাৰীৰ পৰা অধিক সামগ্ৰী কম দামত কিনি খুচুৰা বিক্ৰেতাক যোগান ধৰা। পাইকাৰী বিক্ৰেতাৰ সামগ্ৰীৰ দাম কম যদিও অধিক সামগ্ৰী বিক্ৰী কৰাৰ ফলত অধিক ধন লাভ কৰে। ঘ নম্বৰ বজাৰ শৃংখল মানে কি? উত্তৰ বজাৰবোৰ শৃংখলভাৱে পৰিচালনা হ'বলৈ যিবোৰ নীতি নিয়ম থাকে তাক বজাৰ শৃংখল বোলে। 3 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ গ্ৰাহকে বস্তু ক্ৰয় কৰে। অপচন দিয়া আছে। 1 নম্বৰ পাইকাৰী বিক্ৰেতাৰ পৰা, খুচুৰা বিক্ৰেতাৰ পৰা, উৎপাদনকাৰীৰ পৰা। উত্তৰ খুচুৰা বিক্ৰেতাৰ পৰা। খ নম্বৰ বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম বেছি হ'লে ব্যৱসায়ীজনৰ লাভ হয়, লোকচান হয়? একো নহয়। উত্তৰ লাভ হয়।
গ নম্বৰ ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকলক পাইকাৰী বিক্ৰেতা, খুচুৰা বিক্ৰেতা, হকাৰ বা ফেৰিয়ালা বোলে। উত্তৰ হকাৰ বা ফেৰিয়ালা বোলে। ঘ নম্বৰ সকলো ব্যৱসায়ীয়ে বস্তু বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে বিক্ৰী বৃদ্ধি কৰা, লাভ অৰ্জন কৰা, লোকচান অৰ্জন কৰা। উত্তৰ লাভ অৰ্জন কৰা। 4 নম্বৰ খালিটা পূৰ কৰা। ক ডেছ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী বজাৰৰ পৰাই কিনো। উত্তৰ মুদ্ৰাৰ। খ নম্বৰ বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম ডেছ হয়। উত্তৰ কম হয়। গ নম্বৰ ডেছ বজাৰৰ পুৰণি ব্যৱস্থা। উত্তৰ বিনিময় প্ৰথা। ঘ নম্বৰ উৎপাদনকাৰীৰ পৰা ডেছ বিক্ৰেতাই সৰহ পৰিমাণ বস্তু ক্ৰয় কৰে। উত্তৰ পাইকাৰী। গ নম্বৰ ডেছ হৈছে বস্তু কিনা বেচা মাধ্যম। উত্তৰ মুদ্ৰাৰ। প্ৰথম 6 নম্বৰ ক্ৰয় দামতকৈ বিক্ৰী দাম কম হ'লে ডেছ হয়। উত্তৰ লোকচান হয়।